নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ ভাৰতবৰ্ষত ব্যৱহাৰ কৰা প্ৰায়বিলাক সামগ্ৰীৰ দাম এতিয়া কমিব পাৰে। আৰু আমাৰ ভাৰতবৰ্ষত কমা মানে আমাৰ অসমতো দাম কমা নহয় জানো? সেয়াই নহয়, তাৰ লগতে আমাৰ ভাৰতবৰ্ষত বেন হৈ থকা বহুতো বস্তু মুকলি হ'ব পাৰে হয়তো দুৰ্গা পূজাৰ পূৰ্বে। দুৰ্গা পূজাৰ পূৰ্বে আপোনালোকে বহুতো সামগ্ৰী কম দামত লাভ কৰিব পাৰে। কিয় বাৰু জানেনে? গোটেইবিলাক এই ভিডিঅ'টোত আপোনালোকক পুংখানুপুংখভাৱে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এতিয়া বহু লোকে হয়তো ক'ব পাৰে যে দুৰ্গা পূজাৰ পূৰ্বে আমাৰ কেন্দ্ৰ চৰকাৰৰ নতুন GST চেলেব লাগু হ'ব, যাৰ ফলত নেকি বস্তুবিলাকৰ দাম কমিব। সেইটোতো হয়েই, কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা প্ৰচেষ্টা চলাই আছে যে বস্তুবিলাকত GST কমাবৰ কাৰণে। খোৱা বস্তুৰ পৰা ধৰি আমি পিন্ধন উৰণ যিমানবিলাক বস্তু ব্যৱহাৰ কৰোঁ প্ৰায়বিলাক বস্তুতে এতিয়া GST কমি যাব। কিছুমানত GST হ'ব 5%, কিছুমানত GST একেবাৰে নামমাত্ৰ হ'ব। GST নাই বুলি ক'লেও বেয়া নহয়। মানে আমি ব্যৱহাৰ কৰি থকা প্ৰায়বিলাক বস্তুৰ দাম 40% কমি যাব, যিবিলাক আমাৰ ভাৰতত মেনুফেকচাৰ হোৱা বা যিবিলাক বস্তু নিয়ে আমি বৰ্তমান ব্যৱহাৰ কৰি আছোঁ প্ৰায়বিলাক বস্তুৰ দাম 40% কমি যাব। যেনে ধৰি লওক আপোনাৰ তেল হৈ গ'ল, যেনে দালি হৈ গ'ল, যেনে চাউল হৈ গ'ল, যেনে চেনি হৈ গ'ল, যেনে নিমখ হৈ গ'ল, ইত্যাদি ইত্যাদি সকলোবিলাক বস্তুৰ দাম 40%লৈকে কমি যাব। সেইটো হৈছে আমাৰ ভাৰতে GST কমোৱাৰ ফলত সেই বস্তুবিলাকৰ দামটো কমিব। কিন্তু মেইন কথাটো হৈ গ'ল কি আমাৰ ভাৰতবৰ্ষত যিবিলাক বস্তু উৎপাদিত হয় সেই বস্তুবিলাকৰ কষ্টিংটো অকণমান বেছি হয়। তাৰ বিপৰীতে যিবিলাক বস্তু নেকি চাইনাৰ পৰা আহে একেখিনি বস্তুকেই দামটো যথেষ্ট পৰিমাণৰ কম হয়। কিন্তু আমাৰ ভাৰতবৰ্ষত বৰ্তমান সময়ত চাইনাত মেনুফেকচাৰিং হোৱা বস্তু বেন আছে। যেনে চাইনাত যিবিলাক নেকি এপ্লিকেশ্যন চলে সেই এপ্লিকেশ্যনবিলাক আমাৰ ভাৰতবৰ্ষত নচলে। যেনে টিকটক হৈ গ'ল, যেনে আপোনাৰ সেই আলিবাবা হৈ গ'ল, এনেকুৱা ঢেৰ এপ্লিকেশ্যন আছে চাইনিজ এপ্লিকেশ্যন যিবিলাক নেকি আমাৰ ভাৰতবৰ্ষত সম্পূৰ্ণৰূপে বন্ধ বা আমাৰ ভাৰতবৰ্ষত বেন। বা চাইনাত কিছুমান এনেকুৱা বস্তু উৎপাদিত হয় যিবিলাক বস্তু নেকি কম দামত পোৱা যায়, কিন্তু সেই বস্তুবিলাক আমাৰ ভাৰতবৰ্ষত বেন কৰি ৰাখিছে। কিন্তু এতিয়া এটা ভাল খবৰ ওলাই পৰিছে যে চাইনাৰ যিবিলাক বস্তু নেকি বেন কৰি ৰাখিছে আমাৰ ভাৰতবৰ্ষত, এতিয়া বিভিন্ন বিশেষজ্ঞসকলে কৈছে যে সেই বস্তুবিলাকৰ ওপৰত বেন আঁতৰিব পাৰে বুলি জনাইছে। যেনে আপোনাৰ সেয়া টিকটক হৈ গ'ল, যেনে আলিবাবা হৈ গ'ল, কিছুমান যিবিলাক বস্তু নেকি কম দামত পোৱা যায় সেইবিলাক এতিয়া আমাৰ ভাৰতবৰ্ষলৈ ইম্পৰ্ট কৰা হ'ব। কিয়? কাৰণ ভাৰতৰ সৈতে এতিয়া চাইনাৰ সম্পৰ্ক যথেষ্ট ভাল হৈ পৰিছে। আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৈছে চাইনা ভ্ৰমণ কৰিবৰ কাৰণে। আমেৰিকাৰ সৈতে আমাৰ ভাৰতৰ সম্পৰ্ক এতিয়া বৰ বিশেষ ভাল নহয়, কাৰণ আমেৰিকাই আমাৰ ভাৰতৰ ওপৰত 50% টেৰিফ বৃদ্ধি কৰি দিছে, যাৰ ফলত নেকি আমেৰিকাৰ পৰা অহা বস্তুবিলাকৰ দাম আমাৰ ভাৰতবৰ্ষত যথেষ্ট পৰিমাণৰ বাঢ়ি যায়, যথেষ্ট পৰিমাণৰ ইনক্ৰিজ হৈ যায়। 100 টকা বস্তুটো আমাৰ ইয়াতে আহি পাওঁ মানে 1000 টকা পৰ্যন্ত পাই যায়গৈ আমেৰিকাৰ বস্তুটো। মানে টেক্সৰ ফলত 50% টেক্স বঢ়াই দিছে আমেৰিকাই। তাৰপিছত আমাৰ ভাৰতে টেক্স ল'ব ইটো সিটো, হয় নে নহয়? গতিকে বস্তুটোৰ দাম ঢেৰ বাঢ়ি যায়। সেইবাবে এতিয়া কি হ'ব, চাইনাৰ পৰা ইম্পৰ্ট হ'ব আমাৰ ভাৰতলৈ বস্তু, আৰু চাইনাৰ পৰা ইম্পৰ্ট হোৱাৰ লগে লগে চাইনাতটো সস্তাত মাল পোৱা যায়। গতিকে আমাৰ ভাৰততো মাল সস্তাতেই পোৱা যাব। যেনে সৰু ল'ৰা ছোৱালীয়ে পূজাত ব্যৱহাৰ কৰা গাড়ীখন, সৰু ল'ৰা ছোৱালীয়ে পূজাত ব্যৱহাৰ কৰা ৰিম'ট কণ্ট্ৰলৰ সেই গাড়ীখন, সৰু ল'ৰা ছোৱালীয়ে পূজাত ব্যৱহাৰ কৰা বন্দুকটো, সৰু ল'ৰা ছোৱালীয়ে পূজাত ব্যৱহাৰ কৰা সৰু সৰু খেলনাবিলাক, বিভিন্ন সা সামগ্ৰী, এই বস্তুবিলাকৰ দাম এতিয়া আমাৰ ভাৰতবৰ্ষত কমি যাব। কাৰণ চাইনাৰ পৰা ইম্পৰ্ট হয়তো কৰিব দুৰ্গা পূজাৰ পূৰ্বে। কাৰণ চাইনালৈ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱ গৈছে, আৰু চাইনালৈ যোৱাৰ লগে লগে তেখেতটো এনেই নাযায় আৰু এনেই ঘূৰিবলৈ যোৱা নাই। চাইনাৰ সৈতে সম্পৰ্ক ভাল কৰিবৰ কাৰণে গৈছে আৰু চাইনাৰ সৈতে বিজনেছ আৰম্ভ কৰিবৰ কাৰণে গৈছে। গতিকে সেই হিচাপত আমাৰ ভাৰতত বস্তুৰ দামটো কমিব, আৰু আমাক সেইটোৱেই লাগে, হয় নহয়? বস্তুটো ক'ৰ পৰা আহিছে সেইটো ডাঙৰ কথা নহয়, চাইনাৰ পৰা আহিছে নে আমেৰিকাৰ পৰা আহিছে। মেইন কথাটো হৈ গ'ল বস্তুটো যিহেতু বাহিৰৰ পৰাই আহিব, সেইবাবে আমাৰ ভাৰতত দাম কমাটোহে লাগে। ক'ৰ পৰা আহিছে সেইটো আমাৰ বাবে প্ৰয়োজনীয় নহয়। কাৰণ আমেৰিকাই যেতিয়াই নেকি টেৰিফ বৃদ্ধি কৰি দিলে, টেৰিফ বৃদ্ধি কৰি দিয়াৰ ফলত হেনো আমাৰ ভাৰতবৰ্ষৰ অৰ্থনৈতিক বজাৰত 2 লাখ কোটি টকাৰ প্ৰভাৱ পৰিব। গতিকে সেই 2 লাখ কোটি টকাটো ঘাটি পূৰণ কৰিবৰ কাৰণেতো চাইনাৰ পৰা মালটো আনিব লাগিব।
তেতিয়াহে আমাৰ ভাৰতৰ GDP বাঢ়িব, ভাৰতৰ অৰ্থনীতি বাঢ়িব। তো ভাৰত চৰকাৰে সেইবাবে এইটো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। তো ভাল লাগিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱৰ এই ভাল এটা সিদ্ধান্ত। লাইক এটা কৰি থৈ যাব যদি আপোনালোকে ভাল পাইছে। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ' জনাবলৈ খবৰ ইমানটোৱে আছিলে। খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ কৰাৰ সৈতে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।